অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকে এদিনতে ঘূৰি নাযায়, অহা ৪-৫ দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকে এদিনতে ঘূৰি নাযায়, অহা ৪-৫ দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকে এদিনতে ঘূৰি নাযায়, অহা ৪-৫ দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকে এদিনতে ঘূৰি নাযায়, অহা ৪-৫ দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। ঠিক আছে, তথাপিতো আমি আমাৰ কামবোৰ কৰি আছোঁ।